কামৰূপৰ বকুত গুৱাহাটী আৰক্ষীৰ অভিযানত জব্দ হৈছে বুজন পৰিমাণৰ AK-47 গুলি, উদ্ধাৰ হৈছে পিষ্টল লগতে গুলি। প্ৰণৱ মহন্ত নামৰ এজন লোকৰ ঘৰত চলিছিল অভিযান। DCP অপাৰেশ্যন কুলেন্দ্ৰ ডেকাৰ নেতৃত্বত চলিছিল অভিযান। বকুৰ বাটমাৰীস্থিত মহন্তৰ ঘৰত উদ্ধাৰ হৈছে গুলিখিনি। আৰক্ষীৰ চোৰাংচোৱা আছিল প্ৰণৱ মহন্ত, কিন্তু ক'ৰ পৰা আহিল বুজন পৰিমাণৰ গুলি তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। প্ৰণৱ মহন্ত নামৰ এজন লোকৰ ঘৰত চলিছিল অভিযান বকুত, আৰু তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বুজন সংখ্যক গুলি। আৰক্ষীৰ চোৰাংচোৱা আছিল মহন্ত। কামৰূপৰ বকুত গুৱাহাটী আৰক্ষীয়ে চলাই অভিযানত জব্দ হয় বুজন পৰিমাণৰ AK-47 গুলি, উদ্ধাৰ হয় পিষ্টল লগতে গুলিও। প্ৰণৱ মহন্ত নামৰ এজন লোকৰ ঘৰত চলিছিল অভিযান। DCP অপাৰেশ্যন কুলেন্দ্ৰ ডেকাৰ নেতৃত্বত চলিছিল অভিযান। বকুৰ বাটমাৰীস্থিত মহন্তৰ ঘৰত উদ্ধাৰ হয় এই বুজন পৰিমাণৰ গুলিখিনি। আৰক্ষীৰ চোৰাংচোৱা প্ৰণৱ মহন্তৰ ঘৰত ক'ৰ পৰা আহিলে বুজন পৰিমাণৰ গুলি তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। কামৰূপৰ বকুত এই ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বুজন পৰিমাণৰ গুলি। AK-47 গুলিৰ লগতে পিষ্টলৰ গুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে, লগতে পিষ্টলো উদ্ধাৰ কৰিছে। ঘটনা সন্দৰ্ভত আমাক অধিক জনাব বিমল ভূষণ মহন্তই। বিমল ভূষণ মহন্ত, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰণৱ মহন্ত নামৰ যিজন লোকৰ ঘৰত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ গুলি, জানিব পৰা মতে তেওঁ আৰক্ষীৰ এজন চোৰাংচোৱা। আৰক্ষীয়ে নিজেই গৈ তেওঁৰ ঘৰত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুলিখিনি, লগতে জব্দ কৰিছে পিষ্টল। সবিশেষ তথ্য কি আছে আপোনাৰ হাতত? ফিলিপল চাওক, যোৱা নিশা এটা গুৱাহাটী আৰক্ষীৰ এটা দল, যি অভিযান শাখাৰ যিগৰাকী DCP আৰু তেওঁৰ নেতৃত্বত এটা দলে গৈ অভিযান চলাইছিল, আৰু সেই পুৱতি নিশালৈকে চলা সেই অভিযানটোত ইতিমধ্যে প্ৰণৱ মহন্ত নামৰ এই লোকজনৰ বাসগৃহৰ পৰা জব্দ হৈছে AK-47 প্ৰায় 150 গুলি, অৰ্থাৎ 147টা গুলি, আৰু তাৰ সমান্তৰালকৈ অন্যান্য বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰও তেওঁৰ ঘৰত পোৱা গৈছে। কিন্তু তেওঁ অস্ত্ৰ ব্যৱসায় কৰে নে তেওঁৰ ঘৰত কোনোৱে অস্ত্ৰখিনি মজুত ৰাখিছিল, নে আচলতে অস্ত্ৰখিনি কোনো উগ্ৰপন্থী সংগঠনৰ অস্ত্ৰ, এই কথাবিলাক এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। কিন্তু আমি যিটো এক্সক্লুচিভ ভিজুৱেলছ দেখুৱাইছোঁ যে সেই অস্ত্ৰখিনি ক'ৰ পৰা আহিলে, কেনেদৰে আহিলে, সেই কথাখিনিক লৈ বৰ্তমান ক্ৰাইম ব্ৰাঞ্চত তেওঁক জেৰা কৰি থকা হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ এই গোটেই গোচৰটো যদিও গুৱাহাটী আৰক্ষীয়ে ধৰিছিলে, বিশেষভাৱে যিহেতু কথাখিনি গোটেইখিনি কামৰূপক লৈ জড়িত, গতিকে কামৰূপ আৰক্ষীলৈ এই গোচৰটো গুৱাহাটী আৰক্ষীয়ে তেওঁলোকে জব্দ কৰা সকলো সামগ্ৰী বা উদ্ধাৰ কৰা সকলো সামগ্ৰী আৰু এই গোটেই সকলো বস্তু তেওঁলোকে কামৰূপ আৰক্ষীক দি দিব, আৰু কামৰূপ আৰক্ষীয়ে বকু আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি এই গোটেই বিষয়টো তদন্ত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। আৰু তাৰ লগতে এটা কথা ক'ব লাগিব যে তেওঁৰ ঘৰত অকল যে AK-47ৰে সক্ৰিয় গুলি পোৱা গৈছে তেনে নহয়, তাৰ দেখা পোৱা গৈছে এটা ৰিভলভাৰ পোৱা গ'ল, এটা 9mm পিষ্টল পোৱা গ'ল, আৰু তাৰ তেনেধৰণে অন্যান্য বস্তু পোৱা গৈছে। কেইবাটাও সৰু সৰু মোবাইল পোৱা গৈছে, যিকেইটা মোবাইলেৰে তেওঁ এনেধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে। সেই মোবাইলসমূহ জব্দ কৰা হৈছে। কিন্তু এই মুহূৰ্তলৈকে গোটেই বিষয়টো কিছু ধূসৰ হৈ আছে। আৰক্ষীয়েও এই মুহূৰ্তলৈকে গোটেই বিষয়টো সন্দৰ্ভত মুখ খুলিব বিচৰা নাই, যে কিয়, কেনেধৰণৰ কথা আছিল, কিয় আৰক্ষীয়ে ইমান সফল অভিযান এটাৰ পিছত এই মুহূৰ্তলৈকে সংবাদমেল দিয়া নাই, সেইটোও এই মুহূৰ্তলৈকে আমি গম পোৱা নাই। কিন্তু আমাৰ হাতলৈ অহা গোপন খবৰ মতে যে এনেধৰণে এটা আৰক্ষীয়ে অভিযান যোৱা নিশা চলাইছে, আৰু তাৰ প্ৰায় পুৱতি নিশা 4 বজালৈকে সেই অভিযান চলিছে, আৰু বৰ্তমানো তদন্ত অব্যাহত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।